আপোনালোকে জানে যোৱা 20 আগষ্টত গোলাঘাট জিলাৰ সাংবাদিক দেৱাশীষ সাহাক কৰ্তব্যৰত অৱস্থাত জিলা বন বিষয়াৰ দুজন পৰামৰ্শ বিষয়াই আক্ৰমণ কৰিছিল। সেই আক্ৰমণৰ আমি তীব্ৰ প্ৰতিবাদ জনাই পিছদিনাখন আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু সেই স্মাৰকপত্ৰ প্ৰদান কৰাৰ এসপ্তাহ আজি উকলি গ'ল। এসপ্তাহ কৰি যোৱাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাই আজি অত্যন্ত লাজ পাইছোঁ। গোলাঘাট জিলা সাংবাদিকে ৰাজপথত আহিব লাগে নিজৰ ন্যায় বিচাৰি। আজি সেই ন্যায়ৰ দাবীত আমি জিলা আয়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিছোঁ আৰু আমি 72 ঘণ্টাৰ ভিতৰত যদি যিজন অভিযুক্ত বিষয়া সেই অভিযুক্ত বিষয়াটো যদি নিলম্বন নকৰে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াত তীব্ৰ আন্দোলন কৰি তুলিম। 20 আগষ্ট আমাৰ সাংবাদিক সংস্থাৰ এজন সতীৰ্থ দেৱাশীষ সাহাই ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিষয়াৰ কাৰ্যালয়লৈ যায়। কথাটো আছিল এনেকুৱা, তাতে দুখন গাড়ী ধৰি থোৱা আছিলে 1.5-2 মাহ আগৰ পৰা। সেই 1.5 মাহ গাড়ীখন সকলোৱে কয় দিনৰ পোহৰত এৰিব লাগে, কিন্তু তেওঁলোকে গাড়ী দুখন আপোনাৰ ৰাতি 12:30 বজাত এৰিছে। গতিকে সেইখিনিতে এটা ৰহস্য গুণ পাইছে। আৰু যেতিয়া এই কথাটো গম পায় সাংবাদিকে খবৰ কৰিবলৈ গ'ল, তেখেতসকলে সাংবাদিক ৰাতি কিয় আহিছে এই ধৰণৰ প্ৰশ্ন কৰিছে। এতিয়া আমাৰ সাংবাদিকসকলৰ প্ৰশ্ন যে আপোনালোকে মাহ ধৰি থোৱা গাড়ী দুখন ৰাতি 12 বজাত আন্ধাৰৰ সুযোগ লৈ পঠাবলৈ আপোনালোকে ৰাতি কি কাম? গতিকে সেইটো আমি অভিযোগৰ ভিত্তিত আমি আহিছোঁ। কিন্তু তেখেতসকলে তেতিয়া সাংবাদিকজনক তেখেতসকলৰ বাহিৰৰ যিখন গেট আছে গেটখন লগাই পেলাই এখেতক ধৰা মাৰা বুলি কৈ কেমেৰাত হাত দিছে। গতিকে তাৰপিছত পুলিচলৈ খবৰ দিয়াত কোনোমতে তেখেতে সেইদিনাখন বাচি আহিছে। এই গোটেই ঘটনাটো আমি যেতিয়া ডি চি মহোদয়ৰ ওচৰত জনালোঁ, বন বিষয়াৰ ওচৰতো আমি জনালোঁ, থানাটো কেছ দিলোঁ। আজি 7 দিন উকলি গ'ল, তাৰপিছত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি পৰিলক্ষিত নহ'ল। আৰু সেইকাৰণে আমি আজি পুনৰ একত্ৰিত হৈ গোটেই দল সংগঠনবিলাক আহিছে। তেখেতসকলে কথাটো ভালেই বুজি পাইছে, ঠিকেই বুজি পাইছে। তেখেতসকল আজি আহিছে, 20ৰো অধিক সংগঠন আজি আহি সমবেত হৈছে আৰু ডি চি কাৰ্যালয়ত আমি পুনৰ সমবেত হৈছোঁ যাতে ইয়াৰ এটা উচিত ন্যায় বিচাৰ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।